মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এটা পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, 2 এদিনতে নগাঁৱত এভিকশ্যন হ'ব। 2 এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত। মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। হ'ব সন্দেহযুক্ত মিয়াসকলৰ